এটা ব্লক 10 গৰাকী বিধায়ক তাৰে দুগৰাকীয়ে পালে এইবাৰ মন্ত্ৰিত্ব লগে লগে সকলোৰে মুখে মুখে এটাই চৰ্চা ভাগ্যৱান কোন বিধায়ক নে বিধায়ক আবাসৰ এফ ব্লক এই যে কনভয়টো দেখিছে এইটো ওলাইছে অসম বিধানসভাৰ বিধায়ক আবাসৰ এফ ব্লকৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত 4 বিধায়কক মন্ত্ৰিত্ব দিয়াৰ সময়ত এই ব্লকটোৰ পৰাই কৌশিক ৰায় আৰু ৰূপেশ গোৱালাই লাভ কৰিছে মন্ত্ৰিত্ব ইয়াৰ পূৰ্বেও এফ ব্লকৰ পৰা মন্ত্ৰী হৈছিল জয়ন্ত মল্ল বৰুৱা এই ব্লকটোক এতিয়া হেহে ভাগ্য সুপ্ৰসন্ন কৰা ব্লক হিচাপে ভাবিবলৈ আৰম্ভ কৰিছে ব্লকটোত থকা আন সকল বিধায়কেও এইটো ব্লকতে থাকে বৰহমপুৰৰ বিধায়ক জিতু গোস্বামী লখিমপুৰৰ বিধায়ক মানৱ ডেকা কমলপুৰৰ বিধায়ক দিগন্ত কলিতা নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ সতীৰ্থ 2 বিধায়কে তথা একেটা ব্লকৰে দুজনকৈ আবাসীয়ে মন্ত্ৰিত্ব পোৱাৰ পাছত দিগন্ত কলিতা জিতু গোস্বামীয়ে এফ ব্লকক অভিহিত কৰিলে লাকি ব্লক হিচাপে to definitely a block to bhal is lucky or etu kotha nohoy je apale block to lucky boli etu eta jehetu ekeloge ami thaku ei jagatut je hokole montritto paise ba mp hoise tekhet hokole eketaka bokobah koba tekhet hokolor homosti onujai hoise ekane kintu apuni nuyu koribo nware a block to lucky block ar ei f block tu asolte bahut lucky block kyo jane ইয়াৰ পৰা জয়ন্ত মল্ল মন্ত্ৰী হল ইয়াৰ পৰা আমাৰ অগপৰ বিধায়ক আছিল আমাৰ ফণীভূষণ চৌধুৰী তেওঁ সাংসদ হল তেওঁৰ সহধৰ্মিনী এমএলএ হল এইবাৰ আৰু দুজন বিধায়ক আমাৰ এই ব্লকৰ পৰা মন্ত্ৰী হৈছে মোৰ ভাতৃপ্ৰতিম কৌশিক ৰায় মোৰ একেবাৰে লগত আৰু এজন মোৰ ভাতৃপ্ৰতিম আমাৰ রূপেশ গোৱালা ব্লকৰ এফ ব্লকৰ কৰা হয় এই ব্লকত আমাৰ লোক থাকো আৰু এই ব্লকৰ পৰা 3 জন মন্ত্ৰী জাৰিবাৰ এক লগত 2 জন মন্ত্ৰীৰ নাম ডিক্লেয়াৰ হৈছে না মই মন্ত্ৰীৰ কাৰণে কেতিয়াও সপন দেখা নাই মই ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এমএলএ হৈ কাম কৰাৰ স্বপ্নটো দেখো মই আৰু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হৈ যাতে আমি কাম কৰিব পাৰো 2021 পাছত নতুনকৈ আবন্তিত হোৱা এই ব্লকটোৰ আবাসীৰ ভিতৰত এতিয়ালৈকে 3 জন বিধায়ক মন্ত্ৰী হোৱাৰ বিপৰীতে সাংসদ হৈ দিল্লীলৈ গৈছে ফণীভূষণ চৌধুৰী শপত গ্ৰহণৰ পূৰ্বে শুকুৰবাৰে এই আবাস লাকি নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰ এইদৰেই দিলে ৰূপেশ গোৱালাই এফ ব্লকটো হয়তো লাকি ব্লক কেনেবাকৈ কাৰণ এফ ব্লকৰ পৰাই দুগৰাকী বিধায়ক এবাৰ মন্ত্ৰী হৈছে পূৰ্বতে এইটো ব্লকতে থকা বিধায়ক জয়ন্ত মল্ল বৰুৱা মন্ত্ৰী হৈছিল গতিকে আৰু লগতে ফণীভূষণ চৌধুৰী এই একেটা ব্লকৰ পৰাই তেওঁ সাংসদ হৈছে নাজানো কি আছে কিন্তু এটা কথা ঠিক ইয়াত আমি যিসকল বিধায়ক আছো মানে আগতো যিসকল আছিল আসলতে আমি মানে কলিগৰ দৰে নাথাকো খুব ভাতৃত্বসুলভ সম্বন্ধ যদি কাৰোবাৰ ঘৰত কিবা ভাল বনায় তেন্তে মানে খবৰ আহি যায় সেই তেনেকুৱা ধৰণৰ সম্বন্ধ খুব ইয়াৰ পূৰ্বে মন্ত্ৰী হোৱাৰ লগে লগে এ ব্লক এৰিছিল জয়ন্ত মল্ল বৰুৱাই কিন্তু ৰূপেশ গোৱালা কৌশিক ৰায়ৰ লগতে প্ৰশান্ত ফুকন কৃষ্ণেন্দু পাল সকলোৱে মন্ত্ৰী আবাসৰ বাবে কিছুদিন কৰিব লাগিব অপেক্ষা সাধাৰণ প্ৰশাসন বিভাগে নতুন মন্ত্ৰীক সোমবাৰে কাৰ্যালয় গতাব যদিও নতুন মন্ত্ৰীক লোক নিৰ্মাণ বিভাগে হস্তান্তৰ কৰিলেহে জিএডিয়ে দিব পাৰিব আবাস অৱশ্যে কম দিনৰ ভিতৰত সাংসদ পৰিমল শুক্লবৈদ্যৰ আবাসটো আৰু সঞ্জয় কিষাণৰ আবাসটো জিএডিয়ে গতাব পাৰিব দুজন মন্ত্ৰীক আমাৰ এফ ব্লকৰ আগতে জয়ন্ত দা আছিলে মিনিষ্টাৰ হৈছে এতিয়া আমাৰ ৰূপেশ ভাই মন্ত্ৰী হৈছে কৌশিক ৰায় মন্ত্ৰী হৈছে এটো লাকি ব্লক আৰু লগতে আমি ফণীদা সাংসদ হৈছে লগত আমি জি ব্লক আমিও তেওঁলোকৰ লগত থাকি আমি অলপ এটা পাই গলো আৰু ভিডিঅ জাৰ্নালিষ্ট পংকজ বৰা আৰু বিটু মহন্তৰ সহযোগত ব্যুৰো ৰিপৰ্ট MD24 আপুনি চাই আছে MD24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা